হেল্ল' এভৰিৱান, এয়া আজি লৈ আহিছোঁ গাহৰি মাংসৰ এটা ৰেচিপি। এয়া প্ৰথমে গাহৰি মাংসটো অলপ নিমখ দি বইল কৰি লৈছোঁ। এই মাংসবিধ অসমৰ বহু মানুহৰে প্ৰিয় কিন্তু দেই। তাকে ময়ো বোলো আজি ইয়াক গাজ টেঙাৰে বনাই চাওঁ। কোনো জেগাত আকৌ ইয়াক ট্ৰেক্টৰ বুলিও নাম দিছে। আপোনালোকে বাৰু কি বুলি কয় কমেণ্ট কৰি জনাবচোন। এই মাংসবিধ আকৌ মোৰ বৰ প্ৰিয়। মই যেতিয়াই ঘৰলৈ যাওঁ দেউতাক কিন্তু আগতে কৈয়ে ৰাখোঁ যে মোলৈ অলপ গাহৰি মাংস আনি ৰাখিবা। তাৰপাছত এয়া তেলত গোটেইখিনি মা মছলা দি লৰাই লৈছোঁ। এয়া গাহৰি মাংসখিনি দি দিছোঁ। যিহেতু মোৰ শাহুমাৰ ঘৰত এইভাগ মাংস নাখায়, মোৰ যে বৰ দুখেই লাগে। সেয়েহে মই ঘৰলৈ গ'লেই এইবিধ মাংস কিন্তু মই খায়েই আহোঁ। তাৰপাছত এয়া ভাজি অকণমান ৰঙা কালাৰ আহোঁতেই তাতে কাটি থোৱা আলুখিনি দি দিছোঁ। তাৰপাছত আকৌ এয়া ভাজি আছোঁ। তাৰপাছত এয়া আমাৰ মেইন বস্তু গাজ টেঙা। মই কিন্তু গাজ টেঙাটো একে পুৰণাৰ যোনটো টেঙাৰ গাজ টেঙা আছিলে সেইটো কিন্তু দিয়া নাই। মায়ে নতুনকৈ অলপ গাজ টেঙা বনাইছিলে। যিহেতু মই গাজ টেঙাৰ স্মেলটো বৰ ভাল পাওঁ, সেয়েহে স্মেলটোৰ কাৰণেহে দিছোঁ। তাৰপাছত অলপমান গৰম পানী ঢালি দিছোঁ। যিহেতু ভাতৰ লগত খাব লাগিব, অলপ গ্ৰেভিও লাগিব। যদি আপোনালোকে বিচাৰে সেইটো ফ্ৰাইও খাব পাৰে। এয়া চাওকচোন, ইমান ধুনীয়া কালাৰ ওলাইছে আৰু খায়ো কিন্তু বহুত ধুনীয়া লাগিছে। আপোনালোকে এবাৰ ঘৰত বনাই চাবচোন, সঁচাই কৈছোঁ খাই কিন্তু বৰ ধুনীয়া লাগিছে। আজিলৈ ইমানেই আছিল। বাই, চি ইউ অন মাই নেক্সট ব্লগ।